গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? সকলো খবৰ ভাল, আমাৰো ভাল। আৰু এয়া চাইছেনে, মায়ে বনাইছে খানা আৰু মোৰতো আৰাম এইকেইদিন, কাৰণ মাৰ ঘৰত আহিছোঁ। মইতো খানা চানা একো বনোৱাই নাই, মায়ে বনাই আছে আৰু মই জাষ্ট বহি বহি খাইছোঁ। তো এইফালে মায়ে বনাইছে আলুৰ দম, লগতে এইফালে বনাইছে দালি আৰু কি কি বনাইছে মই নাজানো এতিয়াও, আৰু বনাই আছে। আৰু ইফালে আমাৰ দুইজন মহাৰাজে পূৰা খেলি আছে আৰু ভুজিয়া দিছিলে মায়ে খাবলৈ। আৰু এহেঁতি চাইছেনে ভুজিয়া লৈ পিনে কি কৰি আছে, পূৰা খেলি আছে। আৰু লগতে যিখিনি খেলনা বাতি আছিলে সেইখিনিত ভুজিয়া লৈ পিনে দুইটাই পূৰা একদম মানে মগ্ন হৈ খেলি আছে। তো বাচ্চাবোৰে যদি এনেকৈ একদম শান্তি মনে খেলি থাকে কিমান যে বেছি ভাল লাগে। আৰু দুইটা হৈ গৈছে প্ৰায় একে বয়সৰে, অকণমান সৰু আছে বাই, সৰু ল'ৰাটো মোৰ মানে বেটাতকৈ অকণমান সৰু আছে। তথাপিও দুইটা একদম বুজি নাপায় একোৱেই, আৰু দুইটাই একদম ইমানেই কাজিয়া লাগি থাকে কি ক'ব। আৰু দুইটাই মিলি আকৌ মিলি থাকিব, আকৌ কাজিয়া লাগিব, সিহঁতৰ মানে এইবোৰেই দুইটাই চলি থাকে। তো এইফালে মায়ে খানা বনাইছে আৰু ইমান মেচি হৈ আছে, কিন্তু মায়ে অকণমান পাছতে গোটেইখিনি একেলগে চাফ কৰি সকলো ঠিক ঠাক কৰি ল'ব। ইফালে বেটা খেলি আছে, বেটা আৰু লগতে আৰৱে খেলি আছে। এইফালে বাই ডাঙৰ ল'ৰাটোৱে ভাত খাই আছে, আৰু ভাইটিও আহিছে দুপৰীয়া খোৱা খাবলৈ। আৰু ইহঁতি চাইছেনে ইমানেই উৎপাত কৰি আছে, মায়ে ভাত দিবই পৰা নাই সিহঁতৰ কাৰণে, আৰু দুইটাই বুলি একদম দৌৰি দৌৰি খেলি আছে। এইবোৰ কিন্তু এটা স্মৃতি হৈ থাকি যায়, আৰু ইমান বেছি ভাল লাগিছে। লগতে ময়ো সিহঁতৰ লগতে এনেকৈ উৎপাত কৰি আছোঁ, মানে ভাল লাগিছে সিহঁতক চাই পিনে। নিজৰ মানে যিটো শৈশৱ আছিলে সেয়াই মনত পৰিছে, যে আমিও ঘৰত আগতে এনেকৈ উৎপাত কৰিছিলোঁ, খেলিছিলোঁ। কিন্তু সঁচা কথা ক'বলৈ গ'লে ইমান উৎপাত কৰা নাছিলোঁ। আৰু এয়া হৈছে সন্ধিয়া টাইম। সন্ধিয়া আমি সকলো ঘৰত মাহঁতে টিফিন মানে বেটাহঁতে খালে, খোৱাৰ পাছত আমি এতিয়া আহিছোঁ খুৰী ঘৰলৈ। খুৰী ফোন কৰি মাতিছে, আমাৰ যিহেতু নতুন বৌ আছে, আপোনালোকে সকলোৱে জানে মোৰ দাদাৰ বিয়া হৈছিলে মাৰ্চ মাহতে। চ' নতুন বৌ আছে, নতুন বৌ এতিয়া আমাক মাতিছে, কিবা কিবি বনাইছে খাবলৈ। তো সেইকাৰণে গ'লোঁ, আৰু ব'লক মই দেখাওঁ আপোনালোকক কি বনাইছে। এতিয়া খুৰীও পূৰা হেল্প কৰি দিছে আৰু বনাইছে চামোচা। যিহেতু মই চামোচা খাবলৈ বহুত বেছি ভাল পাওঁ, আৰু মই বৌক আগতে কৈছিলোঁ যে আপুনি কি বনালে কিবা জ্বলা টাইপৰ বস্তুৱে বনাব, কাৰণ মই মিঠা বস্তু খাবলৈ সিমান এটা ভাল নাপাওঁ। চ' সেইকাৰণে মোৰ কাৰণে চামোচা বনাইছে স্পেচিয়েলি। চ' এইফালে চাহৰ লগত চামোচা, লগতে চচ দিছে খুৰীয়ে, আৰু মই একদম পূৰা দবাই খাই আছোঁ। আৰু আমি তাৰপিছত এয়া হৈছে কিন্তু 5 দিনৰ ব্লগ। মই সেইদিনা আৰু ব্লগ কণ্টিনিউ কৰিব নোৱাৰিলোঁ, আৰু সেইদিনাও মই দিনত একোৱেই ব্লগ বনোৱা নহ'ল। তো এয়া মায়ে বনাইছে ঘুগুনি, সন্ধিয়াৰ টিফিনটোৱে মই অকণ আপোনালোকক দেখাই দিছোঁ। ঘুগুনি বনাইছে, লগতে আছে ব্ৰেড বনাব মায়ে। চ' মই অকণমান এনেকৈ লৰাই দিছোঁ, আৰু বনোৱাটো নায়েই একো, মায়ে বনাই আছে সকলো। তথাপিও ভাবিলোঁ অকণমান হেল্প কৰি দিওঁ, আৰু ভিডিঅ'টো কৰিমেই বাৰু। চ' এয়া মায়ে বনাইছে ঘুগুনি, আৰু যিহেতু বেটাহঁতক সন্ধিয়া হ'লে কিবা এটা টিফিন লাগে, কাৰণ দুপৰীয়া খোৱাৰ পাছত উৎপাতো সিমানেই কৰি থাকে যে তাহাঁতৰ ভোক লাগে। চ' মায়ে এইফালে একদম ধুনীয়াকৈ গৰম মছলা, কচুৰি মেথি এনেকৈ দি পিনে বনাই আছে ঘুগুনি, লগতে দিব ব্ৰেড। একদম বৰাপাও টাইপৰ টেষ্টটো লাগিলে, বহুত বেছি ভাল লাগিলে খাই। আপোনালোকে এনেকৈ ট্ৰাই কৰিব পাৰে যদি আপোনালোকে ট্ৰাই নাই কৰা, আৰু যিসকলে খাইছে এনেকৈ সকলোৱেতো গম পায়েই। চ' এইফালে মায়ে বনাই মেলি এইবোৰ সকলো কৰি মেলি তাৰপিছত দিব এহেঁতক খাবলৈ। আৰু এতিয়া মই ভইচ দি আছোঁ, এহেঁতি বহুত উৎপাত কৰিছিলে, মই সেইকাৰণে একদম বাহিৰত আহি লৈছোঁ, কাৰণ ইমানেই উৎপাত কৰিছে, ইমানেই হুলস্থুল কৰি থাকে। আৰু মাৰ ঘৰত আহিলে গৰম বন্ধত সেইবোৰে বেছি ভাল লাগে। কাম কৰাটোনো কি, কামটো নকৰিলে নিজৰে ভাল নালাগে, কিন্তু আহি যে ফূৰ্তি কৰা সেইবোৰে বহুত বেছি ভাল লাগে। চ' এতিয়া সকলোৱে মিলি আমি ইয়াত খাম, আৰু ব্ৰেডখিনি মায়ে গৰম কৰি লৈছে। চ' এয়া ব্ৰেডখিনি এনেকৈ গৰম কৰি লৈছে, কাৰণ বেটাহঁতে পূৰা চিঞৰি আছে যে মা দিদনে বৰাপাও বনাইছে বুলি। চ' এহেঁতি খেলি আছে ইফালে, আৰু ময়ো মাক অকণমান হেল্প কৰি দিছোঁ। তাৰ ইফালে সকলো একদম ধুনীয়াকৈ গৰম হৈ মেলি ইফালে চাইছেনে ঘুগুনিটো পূৰা ৰেডি হৈয়ে গৈছে। চ' মই আপোনালোকক অকণমান দেখাই দিম বাৰু। একদম পূৰা মায়ে জোলটো দিছিলে, তথাপিও অকণমান গ্ৰেভি হৈছে, কাৰণ আলু আছে, আলু থাকিলে মানে এনেকৈ জোলটো ইমানকৈ বেছি নাথাকে, অকণমান ঠাণ্ডা হৈ থাকে, আৰু বস্তুটো একদম কমি গৈ থাকে জোলবোৰ। চ' এইফালে ব্ৰেডখিনি গৰম হোৱাৰ পাছত বেটাহঁতক দিব খাবলৈ। আৰু এনেকৈ সঁচাকৈ মই কিন্তু প্ৰথমবাৰ খাইছিলোঁ, মায়ে কৈছে এনেকৈ খাইছে আপোনালোকে বহুত বেছি ভাল লাগে। চ' মই খালোঁ, বহুত বেছি ভাল লাগিলে। চ' ইফালে একদম ধুনীয়াকৈ ৰেডি কৰি লৈছে। চ' এহেঁতৰ কাৰণে পূৰা একদম ৰঙা ডিছত ধুনীয়াকৈ একদম ছাৰ্ভ কৰি লৈছে মায়ে। সিহঁতি এনেকৈ কালাৰফুল হ'লে দেখিলেও বেছি ভাল লাগে, আৰু সিহঁতি খাবলৈও একদম পূৰা ইণ্টাৰেষ্টিংভাৱে খায় মানে, নহ'লে আকৌ সিহঁতি খাবলৈ নিবিচাৰে যেতিয়া খেলাৰ ধান্দাত লাগে। চ' সিহঁতি এনেকৈ তিনিটাতে একদম তলত দি দিছোঁ, ফেন চলাই পিনে ধুনীয়াকৈ খাই আছে। তাৰপিছত ময়ো আহিছোঁ, ময়ো খালোঁ। আৰু যিসকল নতুনকৈ আহিছে প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু কাষত
কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে মই দিয়া ভিডিঅ' ন'টিফিকেশ্যনটো পোনপ্ৰথমে পাই যায়। চ' এইফালে হেৰিটো খোৱা ষ্টাৰ্ট কৰিলে, লগতে ময়ো এতিয়া খোৱা ষ্টাৰ্ট কৰি দিছোঁ। আৰু সঁচাকৈ বহুতেই বেছি ভাল হৈছিলে খাবলৈ আৰু বহুতেই বেছি টেষ্টি হৈছিলে খাবলৈ। আপোনালোকে এনেকৈ ট্ৰাই কৰিব। আৰু এয়া সকলোৱে মিলি আমি খাই আছোঁ। মাও আহিব, মা চাহ বনাবলৈ গৈছে। একদম পূৰা একদম ভৰিৰ পৰা ভৰি তুলি আৰু খাই আছোঁ। আৰু ঘৰত আহিছোঁ যেতিয়া মা আৰু যিহেতু অকণমান হেল্প নকৰিলেও ভাল নালাগে। আৰু বহুত দিনৰ পাছত মই ভিডিঅ'টো দিছোঁ, কাৰণ একদম দিবলৈ সময়ে পোৱা নাই। বাচ্চাকেইটাৰ কাৰণে বহুত উৎপাত কৰি থাকে, লগতে নিজৰো ভাল নালাগে। একদম ঘৰত আহিলে কি যে হয়, ভিডিঅ' বনাবলৈ একদমেই ভাল নালাগে। তো যি কি নহওক, আজি ভিডিঅ'টো বেছি দীঘল নকৰাকৈ ইয়াতে শেষ কৰি দিছোঁ। আৰু কাৰ্টুন চাই আমিও খাই লওঁ। তো দেখা হ'ব নেক্সট ভিডিঅ'ত। বাই বাই।